হাই গাইজ, আজি হৈছে অষ্টমী পূজা আৰু মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু দুৰ্গা পূজাৰ বহুত শুভকামনা জনালোঁ। আমি আহিলোঁ ৰাণী পাটগাঁও পূজা চাবলৈ। এয়া মন্দিৰৰ ভিউটো ইমান ধুনীয়া লাগিছে। এয়া ইমান ধুনীয়াকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে। এতিয়া আমি আহিলোঁ এওঁ একেলগে পঢ়া বান্ধৱী এজনীৰ ঘৰলৈ। নমনে একেলগৰ পাই একদম খেলাত ব্যস্ত হৈ গৈছে। তাত তেনেকৈ ভিডিঅ' কৰা নহ'ল, ফটো কেইখনমানকে উঠিলোঁ, তাকে লগাই দিছোঁ। খুব ভাল লাগিলে গৈ। এতিয়া ঘৰলৈ বুলি ওলালোঁ, কিন্তু ৰাস্তাতে ইমান ধুনীয়া পৰিৱেশ দেখি নামি গ'লোঁ। সঁচাকৈ পৰিৱেশটো ইমান ধুনীয়া লাগিছে। ইয়াতে ভিডিঅ' বনালোঁ আৰু কেইকপিমান ফটো উঠি ল'লোঁ। আৰু এয়া লগতে ট্ৰেইনখনো আহিলে। ট্ৰেইনখন দেখি নমনৰ খুব ফূৰ্তি। এতিয়া ঘৰৰ ওচৰতে VIP পূজাৰ স্থলীলৈ আহিলোঁ। আৰু এয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰথমতে তেওঁক দেখি ভাল লাগিছে মনটো, আৰু প্ৰত্যেকখন পূজা মণ্ডপতে তেওঁৰ ফটো, তাৰপিছতহে মা দুৰ্গা মাৰ পূজা ভাগ কৰা হৈছে। আচলতে আগতে পূজাত যেনেকৈ হিন্দী গান বাজিছিলে, এইবাৰ প্ৰত্যেকখন পূজাতে জুবিনদাৰ গান বাজিছে। প্ৰত্যেকখন পূজা মণ্ডপতে তেওঁৰ গান, তেওঁৰ ফটো। সেইকাৰণে এনেকুৱা লাগিছে যে তেওঁ আমাৰ মাজত আছে আৰু সদায় থাকিব, তেওঁ অমৰ হয়। আচলতে বিশ্বাস কৰি ল'ব পৰা নাই, তেওঁৰ গান শুনি আছোঁ, তেওঁৰ ফটো দেখি আছোঁ। সেইকাৰণে এটা টাইমত ভাল লাগে মনটো, কিন্তু যেতিয়া তেওঁৰ কথা মনত পৰে বহুত বেছি দুখ লাগে। এইবাৰ পূজাত মানুহৰ সমাগম কম। আগতে পূজাত যেনেকুৱা পৰিৱেশ দেখিছিলোঁ, এইবাৰ পূজাত তেনেকুৱা পৰিৱেশ দেখা নাই। আজি অষ্টমী পূজাতো মানুহৰ ভিৰ বহুত কম। এয়া মেলাত আহিলোঁ। নমন নিশিতাই খুব মন কৰি আছিলে। চকৰিটোত উঠিবলৈ নিশিতাৰ খুব মন, কিন্তু এওঁ উঠিবলৈ অলপ ভয় কৰি আছিলে। নমনে খুব ইচ্ছা কৰি আছে বাবে লৈ গ'ল, কিন্তু প্ৰথমবাৰ চকৰিটোত উঠিব, অলপ ভয়ো কৰি আছে। মোৰ কিন্তু অলপো সাহস নাই এইটোত উঠিবলৈ। ভণ্টি, মা আৰু মই তলতে থাকিলোঁ। পুতলা নাচ চালোঁ আৰু ইহঁতকো দেখুৱালোঁ, কাৰণ আজিকালি পুতলা নাচ দেখা পোৱা নাযায়। আমি সৰু থাকোঁতে বহুত চাইছিলোঁ।
কিন্তু সৰগৰ দেৱ দেৱীবোৰৰ পূজা অৰ্চনা ঠিকভাৱেই কৰিছে এই খবৰ অতি শীঘ্ৰে মই স্বৰ্গধিপতি ইন্দ্ৰক জনাব লাগিব। আৰু পাপিষ্ঠতাই হঠাৎ ভংগ কৰি পেলালি আজি মোৰ গভীৰ তপস্যা সদনিতে মোৰ ফুল হৈ গ'ল গুৰুদেৱ। আজি হৈছে নৱমী। আমি আহিলোঁ ধাৰাপুৰৰ পূজা মণ্ডপলৈ। আমি বেছি সময় নাথাকিলেও বতৰটো ভাল নহয়, অলপ অলপ বৰষুণো দি আছিলে, সেইকাৰণে সোনকালে ঘৰলৈ ঘূৰি আহিলোঁ। আজি হৈছে বিজয়া দশমী। আচলতে মই গোটেই কেইদিনৰ ভিডিঅ' এটা ভিডিঅ'তে দি দিছোঁ। আমি ভাচেনি চাবলৈ আহিলোঁ। মাক বিদায় দিয়া হ'ল এবছৰৰ অপেক্ষাত। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেন্তে আজিলৈ আহিছোঁ, পুনৰ আকৌ আহিম আন এটি নতুন ভিডিঅ'লৈ। তেন্তে আজিলৈ বাই বাই।